দিল্লীত সপ্তম নৰ্থ ইষ্ট ষ্টুডেণ্ট ফেষ্টিভেল অসমৰ পৰা আমন্ত্ৰিত সন্মানীয় অতিথি হিচাপে উপস্থিত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা নতুন দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত শনিবাৰে মাই হোম ইণ্ডিয়াৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় সপ্তম নৰ্থ ইষ্ট ষ্টুডেণ্ট ফেষ্টিভেল মাই হোম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰৰ উপস্থিতিত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰণ ৰিজিজুৱে শুভাৰম্ভ কৰে এই ফেষ্টিভেলৰ অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূব উন্নয়ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া এই অনুষ্ঠানত অসমৰ পৰা আমন্ত্ৰিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা দিল্লীত অধ্যয়নৰ বাবে অহা উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ সহস্ৰাধিক নৱাগত ছাত্ৰ-ছাত্ৰীক আদৰণি জনাবৰ বাবে আয়োজন কৰা হয় নৰ্থ ইষ্ট ষ্টুডেণ্ট ফেষ্টিভেলৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং আৰু মাই হোম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰৰ উপস্থিতিত শুভাৰম্ভ কৰা হয় এই ফেষ্টিভেল এই ফেষ্টিভেলৰ মঞ্চৰ পৰাই মণিপুৰত শান্তিৰ বাবে কুকি আৰু মেইটেই দুয়োটা জনগোষ্ঠীক অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ পথলৈ আহিবলৈ আহ্বান জনায় কিৰণ ৰিজিজুৱে আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা আৰু তেওঁলোকৰ সামৰ্থ্যক দেশৰ প্ৰতিটো প্ৰান্তক পৰিচয় কৰি দিয়াৰ প্ৰয়াস মাই হোম ইণ্ডিয়াই বিগত 20 বছৰৰ দৰে সদায় কৰি যাব বুলি মন্তব্য কৰে সুনীল দেওধৰে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত উত্তৰ পূবৰ 8খন ৰাজ্যৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই ফেষ্টিভেলত অনুষ্ঠানত উত্তৰ পূবৰ 8খন ৰাজ্যৰ সংস্কৃতিক তুলি ধৰা হয় এই অনুষ্ঠানত অংশ লৈ উত্তৰ পূবৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনাই কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই অনুষ্ঠানত পুৱা 10 বজাৰ পৰা নিশা 10 বজালৈ বহুকেইটা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় অনুষ্ঠানত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা যোগ কাৰ্যসূচী আছিল অতিকৈ আকৰ্ষণীয় অনুষ্ঠানত সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হয় উত্তৰ পূৰ্বৰ বহুকেইজন জনপ্ৰিয় শিল্পীক সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হয় অসমৰ কণ্ঠশিল্পী দীপলিনা ডেকা নাগালেণ্ডৰ মিউজিক বেণ্ড এলবনগাৰ লগতে আন বহুকেইজনক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক